নমস্কাৰ বন্ধুসকল, মই হীৰেন। আজি এই ভিডিঅ'টোত আপোনালোকক আগবঢ়াইছোঁ যে আপোনাৰ লগ্ন কুণ্ডলীৰ প্ৰথম ঘৰত যদিহে সূৰ্যদেৱৰ অৱস্থান আছে, তাৰেই সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। ইয়াত আপুনি এই সূৰ্যদেৱৰ পৰা ভাল আৰু বেয়া এই দুইটাৰে সম্পূৰ্ণ তথ্য লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন কুণ্ডলীত যদিহে সূৰ্যদেৱৰ অৱস্থান প্ৰথম ঘৰত আছে, যিকোনো ঘৰত শক্তিশালী সূৰ্যই সেই ব্যক্তিজনৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। যদিহে প্ৰথম ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ আপুনি লাভ কৰিব। যিসকল ব্যক্তিৰ প্ৰথম ঘৰত সূৰ্যদেৱ থাকে, তেওঁলোকৰ সেই ব্যক্তিসকল সজীৱতা আৰু ইতিবাচক শক্তিৰে ভৰা হয় আৰু আচৰিত ধৰণৰ ফলাফলো তেওঁলোকে লাভ কৰে। ৰাশিফলৰ প্ৰথম স্থানত সূৰ্যদেৱ থকাৰ ফলত সেই ব্যক্তিজনৰ শাৰীৰিক ৰূপ আৰু ব্যক্তিত্ব অতি ভাল হয়। কিন্তু যদি সূৰ্যৰ অৱস্থান বেয়া হয়, তেন্তে ই নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সূৰ্যই ব্যক্তিজনৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়, কিন্তু প্ৰতিকূল হ'লে ই মানুহজনক খিংখিঙীয়া আৰু জেদী কৰি তুলিব পাৰে। এনে ব্যক্তিয়ে চৰকাৰী সংস্থাৰ পৰা বদনাম, ধন পৰিশোধ কৰাত যথেষ্ট পলম হোৱাৰ দৰে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। সামগ্ৰীৰ উৎপাদক বা যোগাযোগকাৰী হিচাপে কাম কৰাৰ সময়ত প্ৰেৰণ কৰা সামগ্ৰী আন পক্ষই নিজৰ স্বাৰ্থৰ কাৰণে নাকচ কৰিব পাৰে। যিসকলৰ বেয়া সূৰ্যৰ স্থাপন হয়, তেওঁলোকে অনুপযুক্ত স্থান আৰু সেই স্থান বদলিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু তেওঁলোকৰ আচৰণৰ বাবে কৰ্তৃপক্ষৰ জেৰাও হ'ব পাৰে। এনে অভিযোগ কেতিয়াবা তেওঁলোকৰ ব্যক্তিগত জীৱনলৈও বিস্তৃত হ'ব পাৰে। প্ৰথম ঘৰত সূৰ্যৰ প্ৰভাৱৰ ফলত কেনেধৰণৰ ফল লাভ কৰিব? এইটো একেবাৰে সত্য যে ভাল অৱস্থান থকাৰ ফলত সূৰ্যই মানুহৰ জীৱনত যিমান পাৰে সিমানেই বেয়া অৱস্থাত বিৰূপ প্ৰভাৱ পেলাব পাৰে। 1 নম্বৰ, সূৰ্যই ব্যক্তিজনক শক্তি প্ৰদান কৰাৰ লগতে তেওঁক বিভ্ৰান্তিৰ অৱস্থাটো ৰাখিব পাৰে। কিন্তু মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰথম ঘৰত থকা সূৰ্যই এজন ব্যক্তিক অতি দক্ষ আৰু সক্ৰিয় কৰি তোলে, যাৰ বাবে তেওঁলোকক লক্ষ্যহীনভাৱে ঘূৰি ফুৰা দেখিবলৈ পোৱা নাযায়। 2 নম্বৰ হৈছে, এনে ব্যক্তিসকলে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ লগে লগে আচৰিত কৃতিত্ব প্ৰদৰ্শন কৰে আৰু সফলতাৰ জখলাত সহজে বগাই প্ৰতিপত্তি আৰু ক্ষমতা লাভ কৰিবলৈ সক্ষম হয়। কিন্তু সক্ৰিয় ৰাজনীতিত প্ৰৱেশ নকৰিলেও তেওঁ ৰাজনীতিবিদ আৰু অন্যান্য উচ্চ পদস্থ বিশিষ্ট ব্যক্তিৰ সৈতে সুসম্পৰ্ক বজাই ৰাখে। সাৱধান হ'বলগীয়া বিশেষ কথাকেইটা এনেধৰণৰ: সিংহ, মীন, মেষ বা কন্যা ৰাশিত সূৰ্যদেৱৰ অৱস্থানত প্ৰথম ঘৰত থকা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। তেনে ক্ষেত্ৰত সূৰ্যই বেয়া বদনাম পায়। এনে ব্যক্তিক অবাধ্যতাত দোষী সাব্যস্ত কৰা হয়। তেওঁলোক তেনেকুৱা হয় নে নহয় সেইটো বিবেচনা নকৰাকৈ সাৱধান হ'বলগীয়া বিশেষ তথ্যকেইটা এনেধৰণৰ: ইয়াৰ পাৰ্শ্বক্ৰিয়াই স্বাস্থ্যজনিত সমস্যা যেনে দুৰ্বল দৃষ্টিশক্তি, শৈশৱত
চকুৰ সমস্যা, মৃদু ছালৰ ৰোগ আৰু মূৰৰ বিষ আদিৰ সৃষ্টি কৰিব পাৰে। অন্যথা সূৰ্যই স্বাস্থ্যৰ ওপৰত বিশেষ বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু চুলি সৰাৰ সমস্যাও এই সূৰ্যদেৱৰ পৰাই লাভ কৰে। 2 নম্বৰ হৈছে আত্মনিয়োগ, ব্যৱসায় বা ব্যক্তিগত সেৱাৰ লগত জড়িত ব্যক্তিসকলে উল্লেখযোগ্য সফলতা আৰু খ্যাতি লাভ কৰাৰ পিছত প্ৰায় শত্ৰু আৰু সহকৰ্মী আৰু অধীনস্থসকলক আৱেগিক আৰু আৰ্থিকভাৱে ক্ষতি কৰিবলৈ চেষ্টা কৰায়। 3 নম্বৰ হৈছে প্ৰথম ঘৰত সূৰ্য থকাৰ ব্যক্তিসকলক আনৰ লগত অতি অভিলাষী যেন লাগিব পাৰে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা ৰিস্ক ল'বলৈ ভয় কৰে। প্ৰথম ঘৰত সূৰ্য একমাত্ৰ গ্ৰহ হোৱাৰ বাবে এনে ব্যক্তিক বহিৰ্মুখী আৰু স্পষ্টবাদী যদিও আনৰ অনুভৱত আঘাত নিদিয়ে। 4 নম্বৰ তথ্যটো এনেধৰণৰ, সাধাৰণতে এনে পুৰুষে এনে পত্নীৰ সৈতে আন্তৰিক সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰাৰ বাবে বিবাহৰ বাহিৰেও প্ৰেম বিচাৰিবলৈ কুণ্ঠাবোধ নকৰে, অৰ্থাৎ এওঁলোকৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ দেখিবলৈ পোৱা যায়। প্ৰথম ঘৰত সূৰ্য থকা ব্যক্তিসকল নিজৰ অধীনস্থ আৰু চাকৰৰ প্ৰতি অতি দয়ালু আৰু ভাল আচৰণ কৰে যদিও অধীনস্থৰ প্ৰতি তেওঁলোকৰ অতি ৰোমান্টিক স্বভাৱটোৱে তেওঁলোকৰ ব্যক্তিত্বক প্ৰশ্নবোধক কৰি তোলে। তেওঁ নিজৰ চেহেৰাৰ প্ৰতি অত্যন্ত সাৱধান হয়। প্ৰেমৰ সম্পৰ্ক বা বিবাহৰ ওপৰত প্ৰথম ঘৰত থকা সূৰ্যৰ প্ৰভাৱ এনেধৰণৰ। প্ৰথম ঘৰত সূৰ্য থকা যিসকল ব্যক্তি, অৰ্থাৎ যিসকলৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, সেই ব্যক্তিসকলৰ প্ৰেমৰ সম্পৰ্কত ইগোৰ সমস্যা বেছি। এই লোকসকলে তীব্ৰ ঈৰ্ষা আৰু স্বত্বাধিকাৰিত্বত বিশেষভাৱে ভুগিবলগীয়া হয় আৰু তেওঁলোকৰ গৌৰৱবোধ প্ৰবল আৰু সংগীৰ প্ৰয়োজনীয়তাক আওকাণ কৰি আনক নিজৰ ধাৰণা আৰু ইচ্ছাৰ প্ৰতি জোৰ জবৰদস্তি কৰাৰ প্ৰৱণতা থাকে। এই লোকসকলে সকলোতকৈ আত্মপ্ৰেমক অগ্ৰাধিকাৰ দিয়ে। প্ৰথম ঘৰত থকা সূৰ্যই সপ্তম স্থানত বিবাহৰ ইংগিত দিয়ে। ডিগ্ৰী ৰাশি আৰু স্থান অনুসৰি এই ব্যক্তিসকলৰ সূৰ্য সঠিক ৰাশিত থাকিলে বৈবাহিক জীৱন সফল হয়, কিন্তু যদি সপ্তম ঘৰত অশুভ গ্ৰহৰ বাধা আহি পৰে বা সঠিক অৱস্থানত নাথাকে, তেন্তে এই ব্যক্তিজনৰ বৈবাহিক জীৱনত বিশেষভাৱে প্ৰভাৱ পৰে আৰু অসংগতিৰ বাবে সাময়িক বিচ্ছেদৰ লগতে স্থায়ী বিবাহ বিচ্ছেদৰ সম্ভাৱনাও অতি বেছি। কেৰিয়াৰ, ব্যৱসায় আৰু বিত্তৰ ওপৰত প্ৰথম ঘৰত থকা সূৰ্যৰ প্ৰভাৱ কেনেধৰণৰ আপোনালোকে নিশ্চয়কৈ জানি লওক। প্ৰথম ঘৰত সূৰ্যই সেই ব্যক্তিসকলৰ সক্ৰিয় ব্যক্তিত্ব, কৃতিত্ব আৰু প্ৰতিভাক প্ৰতিনিধিত্ব কৰে। অতি সামাজিক হোৱাৰ বাবে এই ব্যক্তিসকলৰ সাধাৰণতে এটা বৃহৎ সামাজিক বৃত্তি থাকে। তেওঁলোকৰ জন্মগত নেতৃত্বৰ দক্ষতা আৰু ইচ্ছাশক্তি আছে আৰু তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে হৃদয় জয় কৰে। প্ৰথম ঘৰত থকা সূৰ্য সেই ব্যক্তিসকলৰ ইতিবাচকতা আৰু উজ্জ্বলতাৰে দৰ্শকক আচৰিত কৰাৰ ক্ষমতা থাকে। প্ৰথম ঘৰত থকা সূৰ্য তেওঁৰ প্ৰভাৱত সেই ব্যক্তিবোৰ অত্যন্ত অভিলাষী, শক্তিশালী, নৈতিক চৰিত্ৰৰ, স্বভাৱতে বুদ্ধিমান, সাহসী আৰু নিজৰ প্ৰতি অতি মৰমীয়াল আৰু সফল ৰাজনীতিবিদ হোৱাৰ বাবে বহু বছৰলৈকে পদবী বা ক্ষমতাত থকা ক্ষমতা থাকে।
ৰাশিৰ ফলত সূৰ্যৰ বেয়া প্ৰভাৱৰ বাবে এইবোৰ সলনি হ'ব পাৰে। অবৈধতা আৰু নিজকে খাপ খুৱাব নোৱাৰাৰ বাবে তেওঁ অধীনস্থসকলৰ পৰিকল্পনাৰ বলি হয় আৰু লগতে সাধাৰণতে শত্ৰুৰ বাবেও বাট মুকলি কৰে। তেওঁৰ সফলতা আৰু কেৰিয়াৰৰ উন্নতিৰ ফলত ৰাশিফলৰ প্ৰথম স্থানত থকা সূৰ্যৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জানি লওক। আগত উল্লেখ কৰা কথাবোৰৰ বাহিৰেও ৰাশিফলৰ প্ৰথম ঘৰত থকা সূৰ্যয়ো কিছু বিৰূপ প্ৰভাৱ পেলাব পাৰে। তাৰে বৰ্ণন এনেধৰণৰ: প্ৰথম স্থানত সূৰ্যৰ প্ৰথম আৰু প্ৰধান নেতিবাচক প্ৰভাৱ হ'ল ব্যক্তিজন স্বভাৱতে অহংকাৰী আৰু সদায় যুক্তিবাদী হ'ব পাৰে। ইয়াৰ পিছৰ তথ্যটো, এই ব্যক্তিজনৰ অত্যাচাৰী স্বভাৱ থাকিব পাৰে আৰু আন মানুহে কি ভাবে বা অনুভৱ কৰে সেই বিষয়ে চিন্তা নকৰিবও পাৰে। ইয়াৰ পিছৰটো হৈছে, সেই ব্যক্তিসকলে জীৱন ৰেখাৰ চৰম সীমাত উপনীত হ'ব পাৰে, মানসিক ভাৰসাম্যহীনতাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ পিছৰ তথ্যটো হৈছে, প্ৰথম স্থানত থকা সূৰ্যই সেই ব্যক্তিক অত্যন্ত অন্তৰ্মুখী কৰি আত্মপ্ৰকাশক সীমিত কৰিব পাৰে। ইয়াৰ পিছৰ তথ্য হৈছে, ইয়াৰ ফলত ব্যক্তিসকলে নিৰপেক্ষহীনতা অনুভৱ কৰিব পাৰে, কিন্তু তেওঁলোকৰ উচ্চ ইগোৰ বাবে তেওঁলোকে স্বীকাৰ কৰিব নোৱাৰে। ইয়াৰ পিছৰ তথ্যটো হৈছে, প্ৰথম ঘৰত সূৰ্য থকাৰ এই ব্যক্তিসকলে নিজৰ মংগলৰ বাবে পৰামৰ্শ দিয়াৰ পিছতো সহজে সলনি আৰু নতুন দক্ষতা শিকিবলৈ ভাল নাপায়। ইয়াৰ পিছৰ তথ্যটো হৈছে, বিতৰ্কিত পৰিস্থিতিক সমাধান নকৰি কথা আৰু গোপন কথাবোৰ হৃদয়ত ৰখাৰ প্ৰৱণতা এই ব্যক্তিসকলৰ থাকে। শেষৰ তথ্যটো হৈছে, এই ঘৰত প্ৰথম ঘৰত সূৰ্যদেৱৰ অৱস্থিতিৰ বাবে সেই ব্যক্তিসকলে ৰাজহুৱা স্থানত আৰু কৰ্মক্ষেত্ৰত নিজৰ ভাৱমূৰ্তিৰ বাবে অতিশয় চিন্তিত। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াৰ যি প্ৰতিকাৰ, সেই প্ৰতিকাৰৰ তথ্যৰ বিষয়ে জানি লওঁ। প্ৰথম ঘৰত ভাল দিশ আৰু স্থান বা প্ৰথম ঘৰত সূৰ্যদেৱৰ তেওঁৰ বিশেষ ৰত্ন হিচাপে ৰুবি ৰত্ন অৰ্থাৎ মাণিক উপৰত্ন হিচাপে আপোনালোকে পিন্ধিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ প্ৰশাসন ক্ষমতা, ব্যৱসায়িক দক্ষতা, সফল কেৰিয়াৰ আৰু সুস্বাস্থ্য বৃদ্ধি পাব। যদি সূৰ্যদেৱক নেতিবাচক দিশৰ সৈতে দেখিবলৈ পোৱা যায়, তেন্তে সেই সূৰ্যদেৱৰ যি বীজ মন্ত্ৰ তাক জপ কৰিব লাগিব বা সূৰ্য শান্তিৰ যজ্ঞ কৰিব লাগিব। এয়া আছিল আপোনালোকৰ লগ্ন তালিকাত প্ৰথম ঘৰত সূৰ্যদেৱৰ অৱস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব, ইয়াৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক উল্লেখ কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোৰ লগত সংযোগ স্থাপন কৰিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ত এই চেনেলত লগ পাওঁ। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।